মুখ্যমন্ত্ৰীৰ এটা প্ৰৰোচনামূলক মন্তব্যৰ পাছতেই অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত আক্ৰমণ দুৰ্বৃত্তৰ। আনাপ চানাপ কথা লিখিব। আজি জুবিনৰ ফটো দিব লাগে নেকি কওকচোন? দিছে নে নাই কওক? জুবিন গাৰ্গৰ নামত জয়ন্ত বৰুৱাই ৰাজনীতি কৰিব লাগে নেকি? কিন্তু জয়ন্ত বৰুৱা আৰু সঞ্জীৱ জয়ছোৱাল এই দুজন মানুহক কিন্তু অলপ তেওঁলোক পলিটিকেলি আৰু ইণ্টেলেকচুৱেলি শেষ হ'ব এইবাৰ। কাৰণ আগে পিছে মই যি কৰা নাই এইবাৰ মই সেইটো কৰিম। অন্ধ শাসন ভণ্ড শাসক। জুবিন গাৰ্গে গাই যোৱা গীতটোৰ কলিয়েই বৰ্তমান শাসন ব্যৱস্থাৰ ছবি নেকি? শাসক পক্ষৰ জনবিৰোধী শাসন ব্যৱস্থাৰ বিৰুদ্ধে বাতৰি কৰাই কাল হ'ল। স্বাধীন প্ৰতিদিন গোষ্ঠীক বৌদ্ধিক আৰু ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ মুখ্যমন্ত্ৰীৰ মুকলি ভাবুকিৰ কেইঘণ্টামানৰ পাছতেই অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ। এই কাৰ্যৰ বিৰুদ্ধে গৰজি উঠি প্ৰতিক্ৰিয়া জাতীয় দল সংগঠনৰ। প্ৰতিদিন কাকতৰ যি সামাজিক দায়বদ্ধতা, প্ৰতিদিন কাকতৰ যি স্পষ্টতা, প্ৰতিদিন কাকতৰ যি নিৰপেক্ষতা, আচলতে এই স্পষ্টতা নিৰপেক্ষতাটোক এই ধৰণৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াই কেতিয়াও বিচলিত কৰিব নোৱাৰে। আচলতে প্ৰতিদিন গোষ্ঠীটোৱে কোনো এটা শক্তিশালী পক্ষৰ বিপৰীতে সৰ্বসাধাৰণ ৰাইজৰ হৈ যে কাম কৰি আছে, এই কথাটো কিন্তু প্ৰমাণ হৈছে। কাৰণ প্ৰতিদিন গোষ্ঠীয়ে হৈছে সমাজখনত পিছ পৰি থকা, সমাজখনৰ বঞ্চিত মানুহৰ হৈ এক প্ৰতিবাদী কণ্ঠ হিচাপে কাম কৰি আহিছে। আৰু যি ধৰণৰ অসুস্থ মানসিকতাৰ ব্যক্তিয়ে প্ৰতিদিন গোষ্ঠীক আচলতে নিষেধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে, এই নিষেধ কৰা ষড়যন্ত্ৰ কেতিয়াও সফল নহয়। যে ক'ৰবাত নহয় ক'ৰবাত এই ধৰণৰ মুখ্যমন্ত্ৰী দিয়া ঘোষণাৰ পিছতে হয়তো কোনোবা এটা পক্ষ উৎসাহিত হৈছে নেকি? আৰু যদি সঁচাকৈ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত যদি এই ধৰণৰ কোনোবা পক্ষ যদি উৎসাহিত হৈছে, তেন্তে নিশ্চয় আমি যি ধৰণে আশা কৰিছোঁ যে পক্ষক অতি শীঘ্ৰে চিনাক্তকৰণ কৰি কাৰায়ত্ব কৰিব লাগে, গতিকে এই ধৰণৰ ব্যৱস্থাটো হয়তো নহ'ব। চাওক, গণতন্ত্ৰ সুৰক্ষিত কৰাৰ কাৰণে ভোটৰ কাৰণে আহ্বান জনাই অগণতান্ত্ৰিক পন্থা লোৱা মুখ্যমন্ত্ৰীৰ এইটো এটা নিৰ্লজ্জ কাণ্ড। পেপাৰখনক বৌদ্ধিকভাৱে তেখেতে যে ধ্বংস কৰাৰ কথা কৈছে, এইটো এটা অলি সপোনৰ নিচিনা কথা। প্ৰতিদিনে জনসাধাৰণৰ হিতৰ কাৰণে কাম কৰি আছে। সেইকাৰণে মুখ্যমন্ত্ৰীৰ কথাটো হ'ল, যোনে তেওঁৰ কথা মতে নচলে, তেওঁৰ ভৰিত ধৰি যোনে চোৱা নেচেৰকে, তেনেকুৱা সংবাদ গোষ্ঠীয়ে হওক, সকলো মানুহকে তেওঁ তুচ্ছ তাচ্ছিল্য কৰে। মুখ্যমন্ত্ৰীৰ এতিয়া মতি বিভ্ৰান্ত হৈছে, তেখেতে সুমতিত নাই। এতিয়া মধ্যে IBSB ৰিপৰ্টত গম পাই গৈছে যে তেখেতক আৰু মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাই। তবে তেওঁ যোনবিলাক উদ্ভট কথা কৈ আছে, এয়া নতুন প্ৰজন্মৰ বাবে অত্যন্ত কুৰুচিসম্পন্ন কথা। আৰু অনতি বিলম্বে তেখেতে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিদিনক তেওঁ শেষ কৰা যোনটো সপোন, সেইটো জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত তেখেতেতো নিজে কৈছিল ফেচবুক লাইভত, জুবিনদাক ন্যায় দিব নোৱাৰিলে আমাক বিজেপিক ভোট দিব নালাগে। তেওঁ ন্যায়ো দিব নোৱাৰিলে আৰু প্ৰতিদিনে জুবিনদাৰ ন্যায়ৰ কথা ক'লে তেওঁ গৰজে উঠিবলগীয়া কোনো কথাই নাই। ৰাজহাৰ বেকা কৰি শাসক পক্ষৰ ওচৰত আঁঠু লোৱা স্বভাৱ নাই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ। সেয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীক ভয় খুৱাবলৈ কৰা এনে কাৰ্যক তীব্ৰ গৰিহণা দল সংগঠনৰ। গণতন্ত্ৰৰ স্তম্ভটোক আক্ৰমণ কৰি প্ৰকৃতপক্ষে মানুহৰ বাক স্বাধীনতাটো খৰ্ব কৰিব বিচাৰিছে। এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু যিসকল দুষ্কৃতিকাৰীয়ে এই ধৰণৰ কৰ্মকাণ্ড কৰিছে, এইটো অসমীয়াৰ সংস্কৃতিৰ পৰিপন্থী। আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ যিটো ভূমিকা, সেই ভূমিকাক অসমীয়া ৰাইজে স্বীকাৰ কৰিছে। নিৰপেক্ষ নিৰ্ভীক বাতৰি পৰিৱেশন কৰা এই জনগোষ্ঠীটো, এই সংবাদ গোষ্ঠীটোক কোনোবাই আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো অসমীয়া মানুহে কেতিয়াও সহ্য নকৰে। আমি তেখেতলোকৰ লগত আছোঁ। আৰু এনেধৰণৰ কৰ্মকাণ্ডই যাতে গোষ্ঠীটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস নকৰে, তাৰ কাৰণে আমি পুনৰবাৰ আমি সেই দুষ্কৃতিকাৰীসকলক সকীয়াই দিছোঁ। সংবাদ মাধ্যমক এনেধৰণে আক্ৰমণ কৰাটো কেৱল মাত্ৰ সংবাদ মাধ্যমৰ কাৰণেই বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কাৰণে লজ্জাজনক নহয়, ই সমগ্ৰ ৰাজ্যখনৰ কাৰণে এটা লজ্জাজনক বিষয়। এই নিন্দনীয় যিটো কাৰ্য, সেই কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। দোষী ব্যক্তিক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। সংবাদ মাধ্যম আৰু চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কেতিয়াও গ্ৰহণীয় নহয়। চৰকাৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰক। যদি নিৰপেক্ষতা নিৰ্ভীক ভূমিকা পালন কৰা আজি গোষ্ঠীসমূহকে যদি এই ধৰণৰ নিৰাপত্তাহীনতাত যদি ভোগাৰ যদি পৰিৱেশটো ৰচনা কৰে, আমি মানুহবোৰ আৰু সমাজখন ক'ত বাচি থাকিম?
তাৰ কাৰণে আমি একত্ৰিত হৈ এইবোৰৰ ক্ষেত্ৰত আমি একেলগে থিয় হ'ব লাগিব। যিকোনো এই ধৰণৰ গোষ্ঠীসমূহক যদি এই ধৰণৰ ব্যৱস্থা যদি কৰি যায়, সদৌ ছাত্ৰ সন্থাই কিন্তু হাত সাৱটি বহি নাথাকে। ঘটনাবিলাক অলপ আহি কিন্তু বেলেগ পৰ্যায়লৈ গ'ল। সেইকাৰণে এটা কথা, ভোটৰ এদিন ভোট হৈ যায়, 5 বছৰ এই ভোট হোৱাৰ পিছত মানুহবিলাকে কেনেকৈ নিজৰ ঘৰখন, কেনেকৈ সমাজখন, নিজৰ জিলাখন, অসমখন কেনেকৈ সুৰক্ষিত ৰাখিব পাৰে তাৰ চিন্তা সকলোৱে কৰে। কিন্তু এই ভোটবিলাকৰ কথা বতৰাৰ জৰিয়তে যাতে সমাজখন ধ্বংস নহয়। জন্ম লগ্নৰে পৰা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এটাই চৰিত্ৰ, অসমৰ তথা দেশৰ জনতাৰ সপক্ষত, অন্যায়ৰ বিপক্ষত। অন্যায়মূলক কামত লিপ্ত চক্ৰৰ এই আক্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অৰাজনৈতিক সংগঠনৰ নেতাৰ লগতে অধিবক্তা সমাজ, সচেতন মহলৰ। আমি যেহেতু এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ, তো ইয়াত সকলোৰে সমান অধিকাৰ আছে, সকলোৱে মুকলিকৈ কথা ক'ব পাৰে, সেই অধিকাৰখিনি থাকিব লাগে। তো আপোনালোকে নিশ্চিতভাৱে সংবাদ প্ৰতিষ্ঠান হয়, আপোনালোকে ৰাইজৰ কাৰণে সংবাদ পৰিৱেশন কৰিব। তো তাত সংবাদ পৰিৱেশন কৰাৰ বাবে কোনো আক্ৰমণৰ কাৰণ হ'ব পাৰে, এইটো কোনো কাৰণে মানি ল'ব পৰা বিধৰ নহয়। প্ৰথম কথাটো হ'ল যে অসমীয়া প্ৰতিদিন বা প্ৰতিদিন গোষ্ঠী জাতিৰ দেশৰ বাবে অত্যন্ত প্ৰহৰী হিচাপে বা মানুহৰ স্বাৰ্থত, জনতাৰ স্বাৰ্থত আজিৰ তাৰিখলৈকে কাম কৰি আছে। আমি প্ৰত্যক্ষদৰ্শী। কিন্তু আমি দেখা পাইছোঁ যে প্ৰতিদিন গোষ্ঠী বহুত সময়ত ৰাজনৈতিক হিংসাৰ বলি হৈ আছে। প্ৰতিদিন গোষ্ঠীয়ে চৰকাৰৰ দুৰ্নীতি, ৰাজনৈতিক নেতাৰ দুৰ্নীতিবিলাক উদঙাই দিবলৈ চেষ্টা কৰিছে, আৰু তাৰ বাবে হয়তো প্ৰতিদিন গোষ্ঠী ৰাজনৈতিক কাৰোবাৰ আপোনাৰ পানী খোৱা পুখুৰীত বি ঢালিছে। গতিকে তাৰ প্ৰতিশ্ৰুতি, তাৰ ফলস্বৰূপে আমি এই কথাবিলাক দেখা পাইছোঁ। জনতাৰ ওপৰত কৰা জোৰ জুলুমৰ অন্ত পৰিব লাগিব। এই উদ্দেশ্যেই জনতাৰ কণ্ঠৰূপে বাতৰি সম্প্ৰচাৰ কৰি আহিছে স্বাধীন, অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে। এই বাতৰি বন্ধ কৰিবলৈ চলা এই চক্ৰান্তৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী সৰ্বত্ৰে। জন্মলগ্নৰে পৰা প্ৰতিদিন গোষ্ঠীক আক্ৰমণ কৰি থকা শাসকীয় পক্ষই আমি দেখা পাই আহিছোঁ যে প্ৰতিদিন গোষ্ঠীৰ যি চৰিত্ৰ, সেই চৰিত্ৰ প্ৰতিদিন গোষ্ঠীয়ে অক্ষুণ্ণ ৰাখিছে, আৰু নিজৰ মেৰুদণ্ড পোন কৰি আজিৰ তাৰিখতো তেখেতসকলে নিৰ্ভীকতাৰ যিবোৰ বাতৰি পৰিৱেশন কৰি আছে, সেই বাতৰিবোৰে কাৰোবাক নহয় কাৰোবাক আঘাত হানিছে। নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিদিন গোষ্ঠী, DY 365 গোষ্ঠী আৰু লালন্তব আৰু BBC নিউজৰ লগত তেখেতসকলে পোনপটীয়াকৈ যিটো সংঘাতত লিপ্ত হৈছে, ইয়ে এই অনাকাংক্ষিত যিসমূহ দুৰ্বৃত্তৰ কাণ্ড কাৰখানা হৈছে তাক উদগনি যোগাইছে। অসমীয়া সমাজ জীৱনত অসমীয়া প্ৰতিদিন গোষ্ঠীৰ যি অৱদান, সেয়া কেতিয়াও অস্বীকাৰ কোনেও ক'ব নোৱাৰে। এনেস্থলত প্ৰতিদিনৰ ওপৰত আক্ৰমণ হ'ব বুলি আমি সন্দেহ কৰিয়ে আছোঁ। আৰু অনাগত দিনত, এতিয়া কালি নিৰ্বাচন শেষ হৈছে, অনাগত 5 বছৰত প্ৰতিদিন গোষ্ঠীয়ে নহয়, যিসকলে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰে, তেখেতসকলৰ ওপৰত কিমান ধৰণৰ অত্যাচাৰ হ'ব। কালিৰ এই শিলগুটি দলিওৱা কাৰ্যই এইটো আচলতে এটা প্ৰমাণিত প্ৰথম এটা ট্ৰেইলাৰ বুলি ক'ব লাগিব। আমি চিন্তা দিছোঁ, যুক্তি যদি শেষ হ'ল তেনে কাম কৰিছে, যদি চিন্তা শেষ হ'ল তেনে কাম কৰিছে, যদি আপোনালোকে বৌদ্ধিকভাৱে যুঁজ দিব নোৱাৰে তেনেহ'লে এনেধৰণে নিকৃষ্ট কাম কৰিব নালাগে। এই সংবাদ জগতক যদি এই ধৰণে এটেক কৰিবলৈ যায়, আৰু মই ভাবোঁ ইয়াৰ বাবে দায়ী কিন্তু মুখ্যমন্ত্ৰীগৰাকী। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ পৰিচিত কথা কৈছে, উত্তেজনামূলক কথা কৈছে, পৰিচিত কৰিছে তেখেতে আক্ৰমণ কৰিবলৈ। তেখেতে বাৰম্বাৰ কৈছে যে আমি চৰকাৰত আহিলে এবাৰ জয়ন্ত বৰুৱাক চাই ল'ম, প্ৰতিদিন গোষ্ঠীক চাই ল'ম। এইটো বাদ তেওঁ প্ৰকান্তৰে কি কৰিছে, নিজৰ কৰ্মীসকলক উত্তেজিত কৰিছে। এইটো বিজেপিয়ে গণতান্ত্ৰিক পৰিৱেশটো নস্যাৎ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ প্ৰথম আক্ৰমণটো এই প্ৰতিদিনৰ হৈছে। জনতাৰ কণ্ঠ ৰুদ্ধ হ'লেই গণতান্ত্ৰিক প্ৰক্ৰিয়াত জন্মিব ব্যাঘাত। সেয়ে জনতাৰ কণ্ঠ হৈ অতন্ত্ৰ প্ৰহৰীৰূপে দায়িত্ব পালন কৰি গৈছে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে। এই কণ্ঠ ৰুদ্ধ কৰিবলৈ দুষ্ট চক্ৰই কৰি অহা আক্ৰমণৰ ঘটনা প্ৰতিৰোধ কৰাৰ দাবী আৰক্ষী প্ৰশাসনক। দেখা গৈছে যোৱাকালি অসমৰ মাননীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কেতবোৰ চেনেলৰ বিষয়েও কেতবোৰ কথা তেখেতে দাঙি ধৰিছে। নাজানো হয়তো তাত কিবা এটা ইংগিতো থাকিব পাৰে। গণতান্ত্ৰিক দেশখনত এনেকুৱা ধৰণৰ বিষয়সমূহক যেনেকুৱা ধৰণে তেওঁলোকে দমনমূলক নীতি তেওঁলোকে পৰিচালিত কৰিব বিচাৰিছে বা তেওঁলোকে হাতত বন্দী কৰিব বিচাৰিছে, সেই কথাটো কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এতিয়াৰ পৰা যদি কাৰোবাৰ বিপক্ষে লিখে, তাৰ পিছতে তেওঁলোকৰ কাৰ্যালয়ত আক্ৰমণ, তেওঁলোকৰ পেপাৰ জ্বলাই দিয়া ধৰণৰ ঘটনা, এই ঘটনাই কিন্তু সমগ্ৰ ৰাজ্যখনতে এক অন্য বাৰ্তা কঢ়িয়াই আনিব বিচাৰিছে। আৰু ৰাজ্যখনৰ ওচৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সময়ে সময়ে এই প্ৰতিদিন কাকতখনক তেওঁ লৈ যি তুচ্ছতাচ্ছিল্য মন্তব্য কৰা, তাৰ ক্ষেত্ৰতে কিন্তু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ যিসমূহ কাৰ্য সম্পন্ন হৈছে, আমি ভাবোঁ যে এই মানুহবিলাকে উৎসাহ পাইছে যে গণতন্ত্ৰৰ এই বাতৰি কাকতসমূহ, গণতন্ত্ৰক যি সুস্থ ৰূপত পৰিচালিত কৰিবলৈ বাতৰি কাকতৰ যি ভূমিকা, সংবাদ গোষ্ঠীৰ যি ভূমিকা, এই কথাবিলাক তেওঁলোকে স্বীকাৰ কৰিব নোখোজে বা এই চৰকাৰখনে তেওঁলোকৰ স্বৰূপ উদাঙাবলৈ বিচাৰিলেই তেওঁলোকে এনেকুৱা ধৰণৰ আক্ৰমণ কৰা। দেশৰ মংগলৰ বাবে গণতন্ত্ৰৰ চাৰিওটা স্তম্ভ হ'ব লাগিব সবল। চতুৰ্থ স্তম্ভ শক্তিশালী কৰি ৰাখিবলৈ দৃঢ় প্ৰতিজ্ঞ স্বাধীন প্ৰতিদিন গোষ্ঠী।
কাপুৰুষালীৰে একাংশই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শক্তিত আঘাত সানিবলৈ কৰা অপচেষ্টাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া। হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰোঁ, যোৱাকালি কিন্তু এটা কথা হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰি প্ৰতিদিনৰ কথাক লৈ কৈছিলে যে এইবাৰ চৰকাৰ যদি আহে প্ৰতিদিনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা তেওঁ কালি বক্তব্য আমি শুনিছিলোঁ। তাৰপিছতে আজি পুৱতি নিশা এনেকুৱা এটা সংঘটিত হৈছে। জংগী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম, কাৰণ এখন যিহেতু জাতীয়তাবাদী পেপাৰ, এই পেপাৰখনৰ ওপৰত আৰু প্ৰতিদিন টাইমৰ ওপৰত যি দুৰ্বৃত্ত যি হত্যানীলা চলাব বিচাৰিছে, ধ্বংস কৰা যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা কেতিয়াও হ'বলৈ দিয়া নহ'ব। সংবিধানৰ চতুৰ্থ স্তম্ভ গণতন্ত্ৰৰ ওপৰত কৰা এনে বৰ্বৰ কাৰ্যক আমি প্ৰবল প্ৰতিবাদৰ জৰিয়তে আমি কিন্তু লখিমপুৰ জিলা আকাশ বঁটা ভাৰতবৰ্ষ নালাগে পৃথিৱীৰ ভিতৰত কঁপাই তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিম। অনতি বিলম্বে অক্ষমনীয় এনেকুৱা অপৰাধ কৰা ব্যক্তি কোনো কাৰণতেই যাতে হাৰি যাব নোৱাৰে। সাংবাদিকে জনতা আৰু চৰকাৰ প্ৰশাসনৰ মাজত সাঁকোৰূপে কাম কৰে। জনতাৰ সমস্যা চৰকাৰ প্ৰশাসনক অৱগত কৰাৰ কাম কৰে। সাংবাদিকৰ এই ধৰ্ম পালনত বাধা জন্মাবলৈ কৰা আক্ৰমণক নিন্দা সকলোৰে। প্ৰতিক্ৰিয়া দিব লাগে সেইসকলে যিসকল ডাঙৰ ডাঙৰ মানুহে ৰাজহুৱাভাৱে প্ৰতিদিন কাকতখনক আক্ৰমণ কৰিছিল। চতুৰ্থ স্তম্ভক ক্ষতি কৰা এই ধৰণৰ কাৰ্য কিয় সংঘটিত কৰিলে তাৰ কাৰণে এটা তদন্তৰ নিশ্চিতভাৱে প্ৰয়োজন আছে। ইয়াত কাৰোবাৰ উচতনি আছে নেকি, এই গোটেইখিনি তদন্তৰ জৰিয়তে স্পষ্ট হ'ব। এই আক্ৰমণক যিসকলে উচতাই এই আক্ৰমণ সংঘটিত কৰিছে সেইসকলে কেতিয়াও নিষ্ঠা নাপায়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যদি এই ধৰণে আক্ৰমণ চলে তেতিয়াহ'লে নিশ্চিতভাৱে সুস্থ গণতন্ত্ৰ বৰ্তি নাথাকে। এই উচতনিবোৰ কোনে দি আছে এইবোৰৰ ওপৰত আৰক্ষীয়ে তদন্ত কৰক। অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ প্ৰশাসনক আমি জনাই দিব খুজিছোঁ, এই ধৰণৰ অৰাজক পৰিস্থিতি সৃষ্টি কৰাত অসমৰ মুখ্যমন্ত্ৰী উদ্যোগতে প্ৰশাসনেও কামবিলাকত সহযোগিতা কৰি আছে নেকি? সাংবাদিকৰ বিৰুদ্ধে অত্যাচাৰৰ তালিকা দীঘলীয়া। শেহতীয়াকৈ শিৱসাগৰত বিজেপি নেতাৰ ছত্ৰছায়াত প্ৰতিদিন কাকতত অগ্নিসংযোগ, তাৰ পাছত লখিমপুৰৰ কাৰ্যালয় লণ্ডভণ্ড। দুষ্কৃতিকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উঠিছে ৰাজ্যজুৰি। আচলতে সংবাদ জগত হ'ল এনেকুৱা এটা স্তম্ভ, ভাৰতৰ চতুৰ্থ স্তম্ভ বুলি ক'ব লাগিব, যিয়ে নেকি মুকলিকৈ আৰু পক্ষপাতিত্ব নোলোৱাকৈ সমাজৰ দেশৰ বিভিন্ন সমস্যাসমূহ ৰাইজৰ সন্মুখলৈ লৈ যায়। মানে এনেকুৱা এটা পৰিৱেশ এতিয়া বৰ্তমান অসমত জন্ম হৈছে যেন মুখ্যমন্ত্ৰী মহোদয়ক তেওঁৰ বিপক্ষে কোনো ধৰণৰ প্ৰশ্নই কৰিব নোৱাৰে সাধাৰণ জনতাই বা ভাৰতৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে। প্ৰশ্ন কৰিলে তেওঁ ডাঙৰ খাই আহে, তেওঁ সপক্ষতে থাকিব লাগিব। সাংবাদিকসকলৰ যিটো ডমিনেট কৰিবৰ কাৰণে যি প্ৰচেষ্টা কৰিলে সেইটো এটা ঘৃণনীয় কাৰ্য। নিন্দা কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ যিসকলে এই কাণ্ডটো কৰিছে। আৰু কোনে কৰিছে, কাৰ প্ৰৰোচনাত কৰিছে নিশ্চয় সমাজে জানে আৰু ৰাইজেও নেজানিবলগীয়া নাই। অনতি বিলম্বে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে দল সংগঠনে। আসু, AJYCP, আটাচু, আহোম জাতীয় মহাসভা, আক্ৰাচু, অসমীয়া যুৱ মঞ্চ, সদৌ অসম আহোম সভাৰ লগতে উদ্বিগ্নতা প্ৰকাশ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ। প্ৰতিক্ৰিয়া প্ৰকাশ বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াৰ। আৰু এটা কথা আমি বিভিন্ন সময়ত আমি লক্ষ্য কৰি আহিছোঁ যে অসমীয়া প্ৰতিদিনে যি স্পষ্টবাদী আৰু নিৰ্ভীকতাৰে তেওঁলোকে সংবাদ পৰিৱেশন কৰে তাৰ কাৰণে যেন তেওঁলোক কিছুমান ৰাজনৈতিক আক্ৰোশৰ বলি হোৱা আমাৰ পৰিলক্ষিত হৈছে। আজি ঘটনাই পুনৰবাৰ পৰিলক্ষিত কৰিছে যে আজিৰ তাৰিখত কিন্তু অসমত সংবাদ মাধ্যম কিন্তু সুৰক্ষিত নহয়। যাৰ যিয়েই নহওক, কাৰণ যিয়েই নহওক কিন্তু বাতৰি কাকতক আমি অতি উচ্চ খাপৰ মৰ্যাদা দিওঁ। বাতৰি কাকতক অকণমান নাভূত নাচুত ঘটনা কেতিয়াও আমি শুনা নাছিলোঁ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ লগতে BBC, লালনটপ আদি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে তুষ্ট তাচ্ছিল্য কৰা কাৰ্যই হতচকিত কৰিছে সচেতন মহলক। মানসিকভাৱে মুখ্যমন্ত্ৰীক হতাশ হোৱা বুলি ককৰ্থনা সচেতন ৰাইজৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।